নমস্কাৰ স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। এই চেনেলটিত মই আপোনালোকক অসমীয়া বন দৰৱ আৰু সৰ্বসাধাৰণতে আমি যিখিনি দৈনন্দিন ব্যৱহাৰ কৰোঁ খাদ্যবস্তু তাৰ উপকাৰিতাৰ বিষয়ে ভিডিঅ' দিওঁ। আজি মই এই ভিডিঅ'টিত এনেকুৱা এবিধ বনৰীয়া গছৰ ৰসৰ বিষয়ে ক'ম, যিজোপা গছৰ পৰা উলিওৱা ৰসে আপুনি যিমান বেছি ফেটি লিভাৰ নহওক কিয় নিৰাময় কৰিব পাৰিব। এইজোপা বনৌষধি কেৱল ফেটি লিভাৰৰ বুলিয়েই নহয়, আমাৰ শৰীৰৰ এনেকুৱা কিছুমান ৰোগ নিৰাময় কৰিব পাৰে। আপুনি জানি আচৰিত হ'ব। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। আমাৰ এইগিলাচ ৰসে বা এইজোপা বনৌষধিয়ে আৰু কি ৰোগ নিৰাময় কৰিব পাৰে সেইটো আগতীয়াকৈ জানি লওকচোন। ফেটি লিভাৰৰ কাৰণে যিগিলাচ ৰস আমি তৈয়াৰ কৰিম সেইটো মই ভিডিঅ' আপোনাক শেষত কৈ আছোঁ। এতিয়া জানক ইয়াৰ উপকাৰী গুণসমূহৰ বিষয়ে আৰু এই বনৰীয়া উদ্ভিদজোপানো কি। এইজোপা হৈছে ভুই আমলখি, যিজোপা নেকি এয়া দেখিছে পাতবোৰৰ তলত আমলখিৰ নিচিনাকৈ সৰু সৰু গুটি লাগি থাকে। আৰু এইজোপা আমাৰ বাৰীত য'তেই ত'তেই বাৰিষাৰ সময়ত হোৱা দেখিবলৈ পোৱা যায়। এয়া দেখিছেনে, আমলখিটো খালে ইয়াৰ পৰা যদি আপুনি আমলখিটো খাই নহয়, কেঁহা কেঁহা এই আমলখিৰ নিচিনাই লাগে। আৰু এইজোপা ফুলৰ টাবতো হয়। এতিয়া বাৰিষাৰ কালত আপুনি যদি ফুলৰ টাব ফুল ৰুই থৈছে নহয়, সেই টাবতে দেখিব এইজোপা গছ ঢেৰ হৈ আছে। এইজোপা গছৰ ইমানেই ঔষধি গুণ আছে, আপুনি জানি আচৰিত হ'ব। যদি আমাৰ ডায়েৰিয়া হয় তেতিয়াহ'লে এইজোপা গুটি গছ পঞ্চাংগ অৰ্থাৎ ফুল, ফল, পাত, ছাল আৰু শিপাৰ ডাঠ ৰস উলিয়াই খাব লাগে। দিনে যদি দুবাৰকৈ ইয়াৰ ৰস 4 চামুচকৈ বয়সীয়াল মানুহে, ডাঙৰ মানুহে আৰু সৰু ল'ৰা ছোৱালীক 1 চামুচ খুৱাই দিয়া হয়, তেতিয়াহ'লে ডায়েৰিয়াৰ ৰোগ এদিনতেই আৰাম পাই যায়। এই দুপালি যে খায়, এই দুপালিতে আৰাম পাই যায়। বেছিকৈ হ'লে দিনটোত 3 পালি খুৱাব লাগে। প্ৰথম পালিতে আৰাম পাব, ছেকেণ্ড পালিত আপুনি আৰু আৰাম পালে যদি 3 নম্বৰ পালি খাই দিয়ে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণৰূপে ভাল হয় ডায়েৰিয়া। গতিকে ই ইমান উপকাৰী। তাৰ পাছত যদি মেলেৰিয়া ৰোগ হয় তেতিয়া ভুই আমলখি গোটেই গছজোপা উঘালি আনিব লাগে, খুব সুন্দৰকৈ ধুব লাগে। ধুই পটাতেই পিচি হওক বা সৰু সৰুকৈ কাটি মিক্সিতেই পিচি হওক, তাৰ পৰা দিনে দুবাৰকৈ 2 চামুচ ৰস সেৱন কৰিব লাগে। এনেকৈ 3 দিনমান খাই দিলেই আপোনাৰ মেলেৰিয়াৰ ৰোগ কমিবলৈ আৰম্ভ কৰে। আজিকালি কিছু সংখ্যক ব্যক্তিয়ে ব্লেড চুবাই অদ্ভুত কৌশল প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। প্ৰকৃততে এই কৌশল প্ৰদৰ্শন কৰাৰ আগতেই ভুই আমলখিৰ পাত চুবাই খায়, তেতিয়া কি হয়, মুখত ঘাঁ নালাগে। বাৰু এইবোৰ আমাৰ কোনো প্ৰয়োজন নাই। কোৱা কথা কিমান দূৰ সত্য আমি নাজানো, নহয়নে? কিন্তু এটা কথা সঁচা, মুখত যদি ঘাঁ লাগে, দাঁতৰ যদি কিবা ৰোগ হয়, তেতিয়াহ'লে এইজোপা গছে কিন্তু নিৰাময় কৰিব পাৰে। কি কৰিব লাগে, ধুনীয়াকৈ এজোপা গছ উঘলাই আনিব লাগে, খুব সুন্দৰকৈ ধুব লাগে। তাৰ পাছত পাতখিলাৰ পৰা এনেকৈ চুচি আমলখি কেইটাৰ সৈতে পাতখিনি উলিয়াই ল'ব লাগে। তাৰপিছত সেয়া আপুনি চুবাই চুবাই খাব লাগে। দুইফালে, এফালে চুবালে সিফালে চুবালে, তেনেকৈ মুখতে পাগুলি পাগুলি চুবাই সেইখিনি আপুনি পানীৰ সৈতে গিলি দিয়ক। অলপ সময় কিন্তু মুখত ৰাখক, চুবাই থাকক, পাগলি থাকক। তেতিয়া কি হয়, মুখত যদি কিবা ঘাঁ লাগিছে, দাঁতৰ গুৰিত যদি কিবা ৰোগ হৈছে বা দাঁতৰ কিবা বেমাৰ হৈছে, সেইখিনি লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰে। 3 দিনমান আপুনি কৰি চাবচোন। যদি আপোনাৰ মুখত তেনেকুৱা ঘাঁ হৈছে, দিনে 3 বাৰকৈ চাব, সম্পূৰ্ণৰূপে আৰোগ্য হৈ যায়। আজিকালি গুটকা খোৱা বা চূণ বেছিকৈ খালে মুখত বহুত ঘাঁ লাগে, বা বিভিন্ন কাৰণতো আমাৰ মুখত ঘাঁ লাগিব পাৰে। পেটত হোৱা বেমাৰ, যি নেকি আমি গম পোৱা নাই পেটত যে এনেকুৱা এটা হৈ আছে, তেতিয়া কি হয়, মুখত আমাৰ এই ঘাঁ দেখিবলৈ পোৱা যায়। তেতিয়াও আপুনি কি কৰিব পাৰে, এই ভুই আমলখি চুবালে আপোনাৰ সেই মুখৰ ঘাঁ নাইকিয়া হ'ব। আৰু যদি পেটত আপুনি গিলি দিব নহয়, পেটত যদি কিবা কাৰণত আপোনাৰ এই যে ঘাঁ ওলাইছিল, সেই কাৰণটো, সেই ৰোগটো নিৰাময় কৰিবলৈ সক্ষম হয়। ইমান শক্তিশালী এইজোপা, এই বনৰীয়া সৰু এজোপা বনৰ। ধূমপান কৰা লোকে সদায়ে এমুঠি ভুই আমলখিৰ পাত তলত থকা সৰু আমলখি কেইটাৰ সৈতে টানি আনি চুবাই খাব লাগে। বা যদি আপুনি বেছিকৈয়ে কষ্ট পায়, যিহেতু আমি সকলোৱে জানো ধূমপান কৰা মানুহৰ আমাৰ যিটো শ্বাস প্ৰশ্বাসৰ যিটো আমাৰ মোনা, হাওঁফাওঁ, সি যথেষ্ট কষ্ট পায়। তেতিয়া কি হয়, তেওঁলোকৰ
শ্বাস প্ৰশ্বাসৰ সমস্যা পিছলৈ বাঢ়ি যোৱাত সম্ভাৱনা খুব বেছিকৈ দেখিবলৈ পোৱা যায়, নহয়নে? ইয়াৰ কাৰণে কি কৰিব লাগে, এনেকৈ যদি আপুনি ভুই আমলখি দিনে দুবাৰকৈ চুবাই খাই দিয়ে, যদি আপুনি শ্বাস প্ৰশ্বাসত অসুবিধা পায়, যদি অসুবিধা পোৱাও নাই, তেতিয়াও যদি আপুনি ভুই আমলখি ডেইলি এমুঠিকৈ পাত চুবাই খাই থাকে, তেতিয়াহ'লে যি শ্বাস প্ৰশ্বাসৰ সমস্যা ভৱিষ্যতলৈ হোৱাৰ সম্ভাৱনা থাকে, তাৰ পৰা বহুখিনি সম্ভাৱনা কমি থাকে। ইয়াৰ উপৰিও পুৰণি কাহ বা নতুনকৈ হোৱা কাহ বা বতৰৰ কাহ বা যেনেকুৱাই কাহ নহওক, শ্বাস প্ৰশ্বাসৰ যেনেকুৱাই সমস্যা নহওক, তাৰ কাৰণেও এই আমলখিৰ ৰস খুব উপকাৰী। যদি আপুনি এই ভুই আমলখিজোপা গছৰ শিপাৰ সৈতে উঘলাই আনি তাক থেতেলিয়াই 2 চামুচ ৰস ওলোৱাৰ জোখাৰে গছখিনি আনিব, তাৰপিছত সেইখিনি পানী নিমিহলাইকৈ পিয়ৰ ৰস 2 চামুচ উলিয়াব আৰু সেই ৰস 2 চামুচ দিনে দুবাৰকৈ খাবলৈ দিবচোন। যেনেকুৱাই কাহ নহওক, যেনেকুৱাই শ্বাস প্ৰশ্বাসৰ সমস্যা নহওক, আপুনি নিৰাময় পাই যাব। এই ভুই আমলখিজোপাৰ ঔষধি গুণলৈ লক্ষ্য কৰি আজিকালি বজাৰতো ইয়াৰ পাউডাৰ বিকিবলৈ লৈছে। আপুনি ইয়াৰ পাউডাৰ কিনিবলৈ পাব। যদি আপোনাক বেছিকৈ ডায়েবেটিছে আমনি কৰিছে, আজিকালিতো ডায়েবেটিছ প্ৰায় মানুহৰে আছে, বেছিকৈ যদি আমনি কৰিছে, আপুনি যদি ডক্তৰৰ দৰৱ খোৱা নাই, ঘৰুৱা উপায়েৰে তাক আপুনি কণ্ট্ৰল কৰি ৰাখিছে, কিন্তু বেছি হৈ গৈছে, তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াৰে যি ভুই আমলখি তাৰ 20 গ্ৰাম ল'ব, তাতে 20টা জালুক ল'ব, সেইখিনি খুব ধুনীয়াকৈ জালুক 20টা পিচি ল'ব। পিচি লৈ সেই আমলখি যি 20 গ্ৰাম ল'লে নহয়, তাতে আপুনি সম পৰিমাণে আপুনি পানী অকণ লৈ পেলাই সেইখিনি খুব ধুনীয়াকৈ পানীত মিহলি কৰি খাই দিব। তেতিয়া দেখিব আপোনাৰ লগে লগে বেছি হৈ যোৱা ডায়েবেটিছ নিয়ন্ত্ৰণলৈ আহিছে। ঘৰুৱা উপায়েৰে আমি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। ডক্তৰৰ দৰৱেৰে আমাক ক্ষণিকৰ কাৰণেহে ইয়াৰ পৰা আৰাম দিয়ে, অৰ্থাৎ অকণমান কণ্ট্ৰল কৰিহে ৰাখে, ইয়াক ভাল কৰিব নোৱাৰে। যদি নিয়মিত ৰূপে আমি ঘৰুৱা উপায়েৰে, ঘৰুৱা বন দৰৱেৰে ডায়েবেটিছ ৰোগক কণ্ট্ৰল কৰিবলৈ যাওঁ, কণ্ট্ৰলটো হ'বই, লগে লগে ডায়েবেটিছ ৰিভাৰ্ছ হোৱাৰো সম্ভাৱনা থাকে। আয়ুৰ্বেদিকত ইমান শক্তি আছে। যদি আপুনি সঘনাই কোষ্ঠকাঠিন্যতাত ভুগি থাকে, কিছু লোকৰ এই কোষ্ঠকাঠিন্যতাৰ ফলত পেটৰ বিষো হোৱা দেখিবলৈ পোৱা যায়, তেনেকুৱা সমস্যাত আপুনি কি কৰিব, এই ভুই আমলখিজোপাৰ 2 চামুচ একদম ডাঠ ৰস, পানী নিমিহলাকৈ 2 চামুচ ৰস উলিয়াই ল'ব। তাতে আপুনি কি কৰিব, 1 চামুচ মিঠি শাকৰ ৰস মিহলাব আৰু সেয়ে আপুনি ৰাতিপুৱা খালী পেটতে খাই দিব। এনেকৈ আপুনি যদি 7 দিনমান খাবলৈ লয়, তেতিয়াহ'লে কোষ্ঠকাঠিন্যৰ সমস্যাও ভাল হ'ব, লগতে পেটৰ বিষো নাইকিয়া হ'ব। এতিয়া আমি জানো আহক, ফেটি লিভাৰ, যি আজি আমাৰ মাজত বহুত ডাঙৰ সমস্যা হৈ গৈছে। কম বেছি পৰিমাণে ফেটি লিভাৰ আমাৰ সকলোৰে থাকে। কাৰো কোনেও ক'ব নোৱাৰে যে মোৰ ফেটি লিভাৰ নাই। ফেটি লিভাৰ নিৰ্দিষ্ট এটা পৰিমাণলৈকে ঠিকেই আছে, কিন্তু তাতকৈ অধিক হ'লে আমাৰ যথেষ্ট সমস্যা হয়। আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ ভিতৰত আমাৰ এই যে যিটো আমাৰ লিভাৰ, সি এক গুৰুত্বপূৰ্ণ অংগ, যাক নহ'লে আমাৰ শৰীৰটো নচলে। ঠিক সেই যে লিভাৰটো ফেট জমা হৈ যদি সি অকামিলা হৈ পৰে, তেতিয়াহ'লে আমাৰ কি হ'ব ভাবকচোন। গতিকে কম ফেট থকা, বেছি ফেট থকা বুলি কথা নাই। যিসকলৰ ফেটি লিভাৰ ইতিমধ্যে গ্ৰেড 1, গ্ৰেড 2 এনেকৈ কয় পৰীক্ষাত, সেইসকলেতো খাবয়ে, সেইসকলে নিয়মিত খাব নিৰ্দিষ্ট দিনৰ কাৰণে। আৰু যিসকলৰ হোৱা নাই, আমি সকলোৱে জানোৱেই যিহেতু আমাৰ কম বেছি পৰিমাণে ফেটি লিভাৰ আছে, আমি অন্ততঃ সপ্তাহত এদিন ইয়াৰ ৰস খাই থাকিলে আমাৰ ফেট ভাগি থাকে, ফেটি লিভাৰত ফেট জমা হ'বলৈ সুবিধা নাপায়। এতিয়া হওক, যিসকলৰ ফেটি লিভাৰ ইতিমধ্যে হৈ আছে, যাক গ্ৰেড 1, গ্ৰেড 2 বুলি কয়, তেওঁলোকে এই যে এইবিধ বনৰীয়া ঔষধি ৰস খাই কেনেকৈ ঠিক কৰিব, কেনেকৈ বনাব এই ৰসবিধ, তাৰ বিষয়ে জানো। ইয়াৰ কাৰণে আপুনি কি কৰিব, আপোনাৰ হাতেৰে সম্পূৰ্ণকৈ এমুঠি এই গছ আপুনি উঘালি আনিব, খুব সুন্দৰকৈ ইয়াক ধুই ল'ব। শিপাৰ সৈতেও আপুনি দিব পাৰে, কোনো প্ৰব্লেম নাই। যদি আপুনি বেয়া পায়, তেতিয়াহ'লে
কেৱল পাত গা গছ অংশ শিপাখিনি আঁতৰাই দিব পাৰে। তাৰপিছত এইখিনি আপুনি পিচি কেঁচা কৰি খাব পাৰে। কেঁচা কৰি খালে কি হয়, কিছুমানৰ গেছৰ সম্ভাৱনা হয়। সেইকাৰণে আপুনি কি কৰিব, এনেকৈ 1 কাপ পানী দি কুকাৰত ধুনীয়াকৈ 4-5টা হুইছেল অহাকৈ সিজাই ল'ব। নিমখ দিলে দিব পাৰে, কিন্তু নিদিলে ভাল, নিদিব। যিসকলৰ ফেটি লিভাৰ ইতিমধ্যে পৰীক্ষাত ওলোৱা নাই তেওঁলোকে নিমখ অকণ দি খাব পাৰে, কিন্তু যিসকলৰ ফেটি লিভাৰ ওলাইছে তেওঁলোকে নিমখ নিদিব, এনেকৈ খাব। যদি একেবাৰে বেয়া পায় তেতিয়াহ'লে কি কৰিব, চেকি লোৱাৰ পিছত তাত আপুনি অকণমান ক'লা নিমখ বা সন্ধিয়া নিমখ দি ল'ব পাৰিব। তাৰপিছত আপুনি কি কৰিব, এইখিনি সিজাই খুব সুন্দৰকৈ খচি এনেকৈ 1 কাপ পানী উলিয়াই ল'ব। ডেইলি খালী পেটত আপুনি ইয়াৰ 1 কাপ ৰস খাবলৈ ল'ব। তাৰপাছত এনেকৈ আপুনি যদি 7 দিনমান খায় তেতিয়া আপুনি চাব আপোনাৰ ফেটি লিভাৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। কণ্টিনিউ 3 মাহ যদি আপুনি খাই দিয়ে তেতিয়াহ'লে আপোনাৰ ফেটি লিভাৰ সম্পূৰ্ণৰূপে ভাগি শেষ হ'ব। ইয়াৰ প্ৰমাণ চাবলৈ আপুনি কি কৰিব পাৰে, আগতীয়াকৈ আপুনি ফেটি লিভাৰ জুখি ল'ব। তাৰপিছত 3 মাহ এই দৰৱটো খাওক। তাৰপাছত আপুনি আকৌ জুখিবলৈ যাওক। তেতিয়া আপুনি গম পাব প্ৰকৃততে এইজোপা ঔষধে কেনেকৈ কাম কৰে। আপুনি প্ৰথম 7 দিন দিনে 2বাৰকৈ খাব পাৰে। দিনে 2বাৰকৈ খালে ৰাতি যদি আপুনি খোৱাৰ সময়ত খাই নহয়, ইমান সুন্দৰ টোপনি হয়। যিসকলৰ ফেটি লিভাৰ আছে তেওঁলোকৰ টোপনি ভাল নহয়, টোপনি ভাগি ভাগি যায়, অৰ্থাৎ লিভাৰে কাম কমকৈ কৰে। লিভাৰে যেতিয়া কাম কৰিব নোৱাৰা হয় নহয়, তেতিয়া আমাৰ টোপনি ভাগি যায়। এনেকুৱা সমস্যাও আপোনাৰ নিৰাময় হৈ থাকিব। আপুনি যদি ৰাতি শুওঁতেনে আকৌ সেই ৰসগিলাচ আকৌ এবাৰ খায় তেতিয়াহ'লে আপোনাৰ খুব বেছিকৈ কামত দিয়ে। এনেকৈ আপুনি খাবলৈ লওকচোন, আপোনাৰ ফেটি লিভাৰৰ সমস্যা ঘৰতে নাইকিয়া কৰিব পাৰিব। মই আশা কৰিছোঁ এই ভিডিঅ'টোৱে নিশ্চয় অকণমান হ'লেও আপোনালোকক উপকৃত কৰিছে। নজনা কথা কিছু হ'লেও জানিব পাৰিছে। আমাৰ বন ঔষধিসমূহ, এই গছজোপা যে ভুই আমলখি, আমি আমাৰ মাজৰ বহুতে জানো আৰু বহুতে নাজানো, নহয়নে? এই ভিডিঅ'টিত আপুনি ভুই আমলখি কোনজোপা, ইয়াৰ ব্যৱহাৰ কি সেয়াও জানিলে। নিশ্চয় অকণমান হ'লেও ভাল লাগিল বা অকণমান হ'লেও আমি আয়ুৰ্বেদৰ বিষয়ে জ্ঞান পালোঁ, নহয়নে? তেনেকুৱা ধৰণৰ যদি ভাৱ এটা আপোনাৰ আহিছে তেতিয়াহ'লে ভিডিঅ'টি এটা লাইক কৰিব আৰু কিহৰ ওপৰত ভিডিঅ' দিলে আপোনালোক উপকৃত হ'ব তাৰো ওপৰত কমেণ্ট কৰিব। লগতে শ্বেয়াৰ কৰক বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত, তেওঁলোকেও জানক আৰু তেওঁলোকো লাভান্বিত হওক। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।